Hello and welcome to lecture 16 of the geography for ADRE and various competitive exam like Assam Police, Constable, APSC, CC Prelims, APSC, jiman kita departmental exam hoy. Tar upori Assam governmentor jiman kita departmental exam hoy like DHS, JA, Steno, ei hokolobor examor karone amar eta comprehensive batch aru sei batch tur naam hol that is sampurna batch. Jot ami Assam GK, Math, Reasoning, General English, General Knowledge hokolokhini subject free of cost apnalok pohai asu. Ei WhatsApp number hoite amar hoite jogajog koribo pare. Thik ase. So already last class already previous class ami discuss korilu chapter 1 aru chapter 2. Chapter 1 ami geographical extent aru apunar boundary of India salu. Chapter 2 ami rock of India salu aru chapter 3 mountain and hill ranges of India. Thik ase. To mountain and hill ranges of India jodi sao to amar এটো ডিসকাস কৰাৰ আগতে মেজৰ জিঅলজিক্যাল ডিভিজন চাইলো তো মেজৰ একদম মেজৰ ইয়াত আছে হিমালয়ান মাউন্টেইন ইয়াত আছে আপোনাৰ ইন্ডো গংগা ব্ৰহ্মপুত্ৰ প্লেইন আৰু ইয়াত আছে আপোনাৰ পেনিনসুলাৰ ব্লক এই তিনটা মেজৰ জিঅলজিক্যাল ডিভিজন আছে আৰু ফিজিওগ্ৰাফিক ডিভিজন যদি চাও ইয়াত আছে মাউন্টেইন ইয়াত আছে আপোনাৰ প্লেইন ইয়াত আছে আপোনাৰ প্লেটু ইয়াত আছে আপোনাৰ ডেজাৰ্ট ইয়াত আছে আপোনাৰ কোস্টাল প্লেইন আৰু আইল্যান্ড ঠিক আছে আমি এটা এটাকে ডিসকাস কৰিম তো ফার্স্ট আমি যদি ইন্ডিয়ান মাউন্টেইন চাও তেতিয়া হলে ইন্ডিয়ান মাউন্টেইনক আমি হিমালয়ান মাউন্টেইন আৰু রেস্ট অফ দা মাউন্টেইনক ডিভাইড কৰো ঠিক আছে পেনিনসুলার মাউন্টেইন তো হিমালয়ান মাউন্টেইন আজি আমি ডিসকাস কৰিম তো হিমালয়া এ জিওলজিক্যালি ইয়ং ফল্ড মাউন্টেইন কি হয় ইয়ং ফল্ড মাউন্টেইন হয় আপোনাৰ ইন্ডাস ৰিভাৰৰ পৰা স্টাৰ্ট কৰি এফালে আপোনাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ লৈকে কি হৈ আছে আপোনাৰ পুৰা ওয়েষ্টৰ পৰা ইষ্ট লৈকে আছে ঠিক আছে আৰু ফাৰ্দাৰ ই এক্সটেন্ড হৈ এফালে এজ এ নেম অফ পূৰ্বাঞ্চল বা ইয়াক ইষ্টাৰ্ণ হিল বুলি কোৱা হয় আমি ডিসকাস কৰিম আৰু ওয়েস্টার্ন হিমালয় কি হয় ওয়াইডার হয় কিন্তু ইষ্টার্ণ হিমালয় কি হয় নেৰো হয় এটো মনত ৰাখিব ওয়েস্টার্ন হিমালয় ডাঙৰ তেনহা সৰু দা হিমালয় আর ফাউন্ড ইন ওয়েস্ট বেঙ্গল কত পোৱা যায় ওয়েস্ট বেঙ্গলত পোৱা যায় অৰুণাচল প্ৰদেশ হিমাচল প্ৰদেশ উত্তৰাখণ্ড সিকিম আসাম জম্মু কাশ্মীৰ ঠিক আছে পোৱা যায় অলসো শিৱালিক এক্সটেনশন আপোনাৰ পাঞ্জাব আৰু হাৰিয়ানাটো পোৱা যায় এই কেইখন ষ্টেটত কি পোৱা যায় আপোনাৰ অৰুণাচল সৰি হিমালয়ান মাউন্টেইন পোৱা যায় মনত ৰাখিব ঠিক আছে তো আমি আজি স্টার্ট কৰিম ফ্রম ঠিক আছে তো আমি ইয়াত স্টার্ট কৰিম হিমালয়ান মাউন্টেইন আপোনালোকে হ্যান্ড রিটেন নোটস বনাব হ্যান্ড রিটেন নোটস ইজ ভেরি ইম্পর্টেন্ট হিমালয়ান মাউন্টেইন তো হিমালয়ান মাউন্টেইন ডিসকাস কৰাৰ আগতে আমি প্ৰথমে ম্যাপটো ড্ৰ কৰিলো ঠিক আছে এটা বেশি তলত গল নেকি ঠিক আছে তো ইয়াত আমি কি চাম হিমালয়ান মাউন্টেইন তো এটো হল ইন্ডিয়াৰ দিস পার্ট আমি যদি ইন্ডিয়াৰ ম্যাপখন চাও এটো এনেকুৱা এই পাৰ্টটো আমি ড্ৰ কৰিলো ঠিক আছে তো ইয়াত আপোনাৰ সবৰ প্ৰথমত আমি যদি নৰ্থৰ পৰা সাউথলৈকে ডিভিজনটো চাও নৰ্থ এইফালে সাউথ ঠিক আছে তো সবৰ ফার্স্টত এটা মাউন্টেইন আহে যেটোক আমি ট্রান্স হিমালয়া বুলি কও কি হিমালয়া ফার্স্ট ট্রান্স হিমালয়া তো ট্রান্স হিমালয়া যদি চাও বা এটোক টিবেটিয়ান হিমালয়া বুলি কোৱা হয় কি হিমালয়া টিবেটিয়ান হিমালয়া বুলি কোৱা হয় টিবেটিয়ান হিমালয়া ট্রান্স হিমালয়া তো ট্রান্স হিমালয়া যদি মাউন্টেইনখিনি চাও ইয়াত আছে আপোনাৰ দ্যাট ইজ জাস্কাৰ ৰেঞ্জ সৰি কাৰাকোৰাম ৰেঞ্জ তাৰপিছত আপোনাৰ লাডাখ ৰেঞ্জ তাৰপিছত আপোনাৰ জাস্কাৰ ৰেঞ্জ ঠিক আছে এনেকুৱা দিজ আৰ দা মাউন্টেইন আপোনাৰ এইফালে পুৰা একদম গৈ আছে ঠিক আছে এটুক ইয়াত আছে কৈলাশ ৰেঞ্জ তো এটো হল আপোনাৰ কাৰাকোৰাম ৰেঞ্জ এটো হল আপোনাৰ লাডাখ ৰেঞ্জ এটো হল আপোনাৰ জাস্কাৰ ৰেঞ্জ আৰু এটো হল আপোনাৰ কৈলাশ ৰেঞ্জ ঠিক আছে এই সকলোখিনি মাউন্টেইন কি বুলি কোৱা হয় ট্রান্স হিমালয়া ঠিক আছে ট্রান্স হিমালয়া বা তিবেটিয়ান হিমালয়া আৰু এই ট্রান্স হিমালয়াৰ আপোনাৰ কাৰাকোৰাম ৰেঞ্জত আছে দ্যাট ইজ হাইয়েষ্ট পিক second highest peak of the world that is K2
গডউইন অষ্টিন ঠিক আছে পিক তো তাৰ পিছত আহে আপোনাৰ গ্ৰেট হিমালয়া তো গ্ৰেট হিমালয়া একদম কন্টিনিউয়াস হয় একদম ডাইৰেক্ট এনেকুৱা that is great himalaya to great himalaya one of the highest etu trans himalaya apuna number 1 to trans himalaya average height hoy apuna 6000 meter that is 6 kilometer tar bisot apuna great himalaya to next is great himalaya second that is great himalaya jak ami himadri boli ko ba central sorry great himalaya jak ami himalaya boli ko great himalaya tar average elevation 6100 meter to sobotke ukho aru continuous range yat highest peak ase that is india's kanchenjunga world highest peak that is mount everest kot ase india nepal aru china thik ase mount everest tar pisot apuna mount kanchenjunga ইয়াত আছে আপোনাৰ নামচা বৰুৱা ইয়াত আছে আপোনাৰ নাংগা ঠিক আছে তাৰ পিছত আপোনাৰ আহে দ্যাট ইজ মিডল হিমালয়া ডিসকন্টিনিউয়াস ইয়াত আছে মাসুৰী ৰেঞ্জ তাৰ পিছত আপোনাৰ ডিসকন্টিনিউয়াস নট ইন কন্টিনিউয়াস ঠিক আছে আৰু এফালে আপোনাৰ এফালে ঠিক আছে দ্যাট ইজ মিডল হিমালয়া তো মিডল হিমালয়াক সেন্ট্রাল হিমালয়া বুলিও জনা যায় বা ইনাৰ হিমালয়া 3 ইজ মিডল হিমালয়া মিডল MIDDLE মিডল হিমালয়া আৰু তাৰ পিছত আৰু এটা ৰেঞ্জ আছে মিডল হিমালয়াৰ ইমান বেছি হাইট নাই দ্যাট ইজ 3500 মিটাৰৰ পৰা ষ্টাৰ্ট কৰি 4500 মিটাৰ লৈকে ঠিক আছে তাৰ পিছত আপোনাৰ দ্যাট ইজ আউটাৰ হিমালয়া বা যেটো আমি কি বুলি কও শিৱালিক বুলি কও দ্যাট ইজ আউটাৰ হিমালয়া অৰ শিৱালিক ঠিক আছে 4 দ্যাট ইজ আউটাৰ হিমালয়া অৰ শিৱালিক ইয়াৰ হাইট আপোনাৰ around average 9000 মিটাৰ 900 মিটাৰৰ পৰা ষ্টাৰ্ট কৰি 1100 মিটাৰ লৈকে ঠিক আছে তো ইয়াৰ হাইট হয় তো these are the 4 parallel ranges এটো হল আপোনাৰ ট্ৰান্স হিমালয়া গ্ৰেট হিমালয়া মিডল হিমালয়া লেসাৰ অৰ আউটাৰ হিমালয়া তো এখিনি মনত ৰাখিব ঠিক আছে সো দিস ইজ এখিনি হল আপোনাৰ নৰ্থ সাউথ ডিভিজন কি হয় এখিনি আপোনাৰ নৰ্থ সাউথ ডিভিজন আৰু হাইয়েষ্ট পিক কত আছে আপোনাৰ গ্ৰেট হিমালয়াত আছে ঠিক আছে তো ইয়াত আমি চাইলো তো গ্ৰেট হিমালয়া যাক আমি হিমাচল বুলি কও ইয়াত আপোনাৰ টিবেটিয়ান হিমালয়ৰ বিষয়ত ইয়াত নাই তো গ্ৰেট হিমালয়া যাক আমি ইনাৰ হিমালয়া সেন্ট্রাল হিমালয়া বা হিমাদ্রি বুলি কও ঠিক আছে এভারেজ আপোনাৰ 6100 মিটাৰ আৰু কন্টিনিউয়াস মাউন্টেন হাইয়েষ্ট পিক মাউন্ট এভারেষ্ট কাঞ্চনজঙ্ঘা এখিনি এই গ্ৰেট হিমালয়ত আছে ঠিক আছে কাঞ্চনজঙ্ঘা ইয়াত আছে সিকিম ঠিক আছে তাৰপিছত আপোনাৰ পাসেস তো এইটোত পাসেস আছে আপোনাৰ বুৰ্জিল পাস এণ্ড জজিলা পাস কত আছে গ্ৰেট হিমালয়াত হিমাচল প্ৰদেশৰ বাৰালাসা পাস আছে উত্তৰাখণ্ডত থাংলা নীতি পাস লিপু লেক সিকিমত আপোনাৰ নাতিলা জলিপ্লা এইবিলাক কত আছে গ্ৰেট হিমালয়াত আছে ঠিক আছে তাৰপিছত আহে মিডল হিমালয়া যাক আমি কি বুলি কও লেসাৰ হিমালয়া অৰ হিমাচল অৰ লোৱাৰ হিমালয়া বুলি কও ঠিক আছে তো এটো কত লোকেটেড আছে বিটুইন গ্ৰেট হিমালয়া ইয়াত আপোনাৰ ট্ৰান্স হিমালয়া কাৰাকোৰাম ৰেঞ্জ লাদাখ ৰেঞ্জ জাস্কাৰ ৰেঞ্জ ঠিক আছে কাৰাকোৰাম ইয়াতে আছে কেটু সেকেন্ড হাইয়েষ্ট পিক তো তাৰ পিছত এইটো হল আপোনাৰ গ্ৰেট হিমালয়া এইটো হল আপোনাৰ দ্যাট ইজ মিডল হিমালয়া ঠিক আছে কি হল মিডল হিমালয়া তো মিডল হিমালয়া আপোনাৰ 3500 পৰা 4500 মিটাৰ কি হয় এভাৰেজ আপোনাৰ হাইট হয় ঠিক আছে আৰু ৰেঞ্জেস কি আছে এটো পীৰ পাঞ্জাল ৰেঞ্জ ঠিক আছে পীৰ পাঞ্জাল ৰেঞ্জ আপোনাৰ জম্মু কাশ্মীৰত আছে ঠিক আছে এটো মনত ৰাখিব কত আছে জম্মু কাশ্মীৰ তাৰ পিছত আপোনাৰ ধোলাদাৰ মাসুৰী ৰেঞ্জ নাগতিবা কুমাও ৰেঞ্জ এইবিলাক কি আছে এইবিলাক ৰেঞ্জ ডিফাৰেন্ট এটো কিন্তু কন্টিনিউয়াস এটো কিন্তু ডিসকন্টিনিউয়াস আপোনাৰ ৰেঞ্জ আছে মিডল হিমালয়া তাৰ পিছত আপোনাৰ কাশ্মীৰ বেলি পৰা ষ্টাৰ্ট কৰি একদম আপোনাৰ কুল্লু মনালি এইবিলাক সব হিমাচল প্ৰদেশ হয় মিৰি আবৰ মিছিমি এইবিলাক কত আছে আপোনাৰ অৰুণাচলত আছে কি হৈ যায় ঠিক আছে হিমাচলৰ লেসাৰ হিমালয়া ইজ দা মোস্ট ৰকড মাউন্টেন এটো কি হয় বহুত বেছি ৰকড মাউন্টেন হয় তাৰ পিছত যেটো আমি আউটাৰ হিমালয়া বা শিৱালিক বুলি কও ঠিক আছে এটো হাইট ইমান বেছি নহয় দিস ওয়ান আউটাৰ হিমালয়া আৰু শিৱালিক যেটো আমি কত পাও পাঞ্জাব আৰু হৰিয়ানাটো পোৱা যায় ঠিক আছে তো আউটাৰ মোস্ট ৰেঞ্জ অফ দা হিমালয়া আপোনাৰ কিমান হয় 900 মিটাৰ পৰা 1100 মিটাৰ তাৰ কি হয় এভাৰেজ আপোনাৰ হাইট হয় ঠিক আছে আৰু এটো একদম লাষ্টত ফৰ্মেশন হৈছিল আপোনাৰ হিমাচল প্ৰদেশ পাঞ্জাব ঠিক আছে হৰিয়ানাত কি এইবিলাক পোৱা যায় আৰু তাত হাইলি ডাইসেক্টেড হয় বহুখিনি ৰিভাৰ এনেকুৱা কাট কৰি যায় আৰু এই ষ্ট্ৰীম বিলাকক লোকেলি কি বুলি কোৱা হয় চস বুলি কোৱা হয় ঠিক আছে আৰু ইয়াত বহুত বেছি ফৰেষ্ট কভাৰো আছে তো এখিনি আমি চালু নৰ্থৰ পৰা সাউথলৈকে এতিয়া চাম ওয়েষ্টৰ পৰা ইষ্ট ৱেষ্ট ডিভিজন তো ইষ্ট ৱেষ্ট ডিভিজন যদি চাও এফালে আছে আপোনাৰ কাশ্মীৰ হিমালয়া
তো কাশ্মীৰ হিমালয়ত কি আছে আপোনাৰ টিবেটিয়ান হিমালয় আছে গ্ৰেট হিমালয় আছে মিডল হিমালয় আছে আপোনাৰ লেচাৰ হিমালয় আছে ঠিক আছে তো ট্ৰান্স হিমালয় আপোনাৰ আছে দ্যাট ইজ কাৰাকোৰাম ৰেঞ্জ য'ত কেটু পিক আছে তাৰপিছত আপোনাৰ লাডাখ ৰেঞ্জ তাৰপিছত আপোনাৰ জাস্কাৰ ৰেঞ্জ এই সকলোবোৰ আছে তাৰ উপৰি আপোনাৰ গ্ৰেট হিমালয়ও আছে ঠিক আছে তাৰপিছত আপোনাৰ পিৰপঞ্জল ৰেঞ্জ আছে মিডল হিমালয়ৰ আৰু ইম্পৰ্টেণ্ট পাছেছবোৰ অলৰেডি আমি চালো তাৰপিছত আপোনাৰ হিমাচল আৰু উত্তৰাখণ্ড এই জায়গাত কিন্তু আপোনাৰ টিবেটিয়ান হিমালয় এবসেন্ট হয় মানে ট্ৰান্স হিমালয় তো ইয়াত আপোনাৰ তিনিটা ৰেঞ্জ আছে গ্ৰেট হিমালয় মিডল হিমালয় আৰু শিৱালিক ঠিক আছে তো ইয়াত আপোনাৰ গ্ৰেট হিমালয় আছে মিডল হিমালয় আছে শিৱালিক আছে আৰু এইটো ৰবি এফালে ৰবি ৰিভাৰ আৰু এফালে কালি ৰিভাৰৰ ভিতৰৰ অংশখিনি ইয়াক আমি কি বুলি কওঁ আপোনাৰ হিমাচল আৰু উত্তৰাখণ্ড হিমালয় ঠিক আছে ওয়েষ্টৰ পৰা ইষ্টলৈকে ডিভিজন আছে তাৰপিছত আহে নেপাল হিমালয় আমাৰ কাৰণে ইমান বেছি ইম্পৰ্টেণ্ট নহয় তাত আপোনাৰ মেইনলি গ্ৰেট হিমালয়ৰ হাইয়েষ্ট পিক কি আছে মাউণ্ট এভাৰেষ্ট আছে দৌলাগিৰি অন্নপূৰ্ণা এইখিনি সকলো আছে লেচাৰ হিমালয়ও আছে ঠিক আছে তো তাৰপিছত আপোনাৰ অৰুণাচল হিমালয় তো অৰুণাচল হিমালয় যদি চাও ইয়াতো এফালে গ্ৰেট হিমালয় গৈছে ইয়াত আছে মিডল হিমালয়ত মেৰি আবৰ ডাফলা এইখিনি মাউণ্টেইন আছে ঠিক আছে মিচিমি আৰু ইয়াৰ অৰুণাচলৰ সবতকৈ হাইয়েষ্ট কৰ পৰা ইষ্ট অফ ভুটান ইয়াৰ পৰা লৈ ইয়াত আপোনাৰ ডিফু পাছ লৈকে ঠিক আছে এইখিনি লৈকে যিখিনি হয় এইখিনি অৰুণাচল হিমালয় বুলি কোৱা হয় প্ৰথমে এইখিনি নাম আছিল আসাম হিমালয় ঠিক আছে তো ডিফু পাছ নিয়াৰ ট্ৰাই পইণ্ট আৰু ইণ্ডিয়া চাইনা বৰ্ডাৰৰ পৰা ইষ্ট ঠিক আছে তো হাইয়েষ্ট পিক হল কাংটু আৰু এইটো অৰুণাচলৰ হাইয়েষ্ট পিক হয় এণ্ড নামচাবুৰটো ইণ্ডিয়াত নাই মেইনলি চাইনাত হয় কিন্তু কাংটু ইজ দ্য হাইয়েষ্ট পিক অফ অৰুণাচল হিমালয় মেইনলি আপোনাৰ মনপা ডাফলা আবৰ মিচিমি নিশি নাগা এইখিনি ট্ৰাইব ইয়াত বসবাস কৰি থাকে আৰু মেইনলি তেওঁলোক জুম কাল্টিভেশ্যনৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে তো আমি যদি গ্ৰেট হিমালয় চাওঁ দ্যাট ইজ গ্ৰেট হিমালয় নামচা বৰুৱা এফালে কিন্তু ইয়াত আছে ডাফলা মিৰি এইটো মিৰি হ'ব মিৰি আবৰ মিচিমি হিলছ ঠিক আছে এইটো হ'ল আমাৰ মিডল হিমালয়ৰ ৰেঞ্জ ইন অৰুণাচল প্ৰদেশ আৰু তাৰপিছত তো ডাফলা এইটো ডাফলা একদম আপোনাৰ টাৱাং সাইডত আছে তাৰপিছত মিৰি হিলছ আবৰ হিলছ মিচিমি হিলছ ঠিক আছে এইখিনি মনত ৰাখিব আবৰ হিলছ আপোনাৰ আৰু তাৰপিছত লাষ্টত মিচিমি হিলছ এই মিয়ানমাৰৰ লগত আৰু তাৰপিছত কি হয় আদাৰ নটেবল হিলছ যদি চাওঁ আমি পূৰ্বাঞ্চলৰ ঠিক আছে তো আপুনি মই যদি এইটো ইয়াত নৰ্থ ইষ্টৰ মেপখন ড্ৰ কৰোঁ ঠিক আছে তো ইয়াত আছে আপোনাৰ গ্ৰেট হিমালয় ইয়াত আছে আপোনাৰ মিডল হিমালয় আৰু ইফালে গৈ এটা সিনটেক্সিয়েল বেন লৈ ইফালে আহি যায় আৰু ইয়াত আছে আপোনাৰ পাটকাই এটো আমি পূৰ্বাঞ্চল বুলি কওঁ পাটকাই হিল ঠিক আছে তাৰপিছত আপোনাৰ নাগা হিল নাগালেণ্ড আছে যাৰ ওপৰত নাগা হিল তাৰপিছত আপোনাৰ আছে মণিপুৰ হিল তাৰপিছত আছে মিজু হিলক কি বুলি কোৱা হয় আপোনাৰ লুচাই হিল বুলি কোৱা হয় ঠিক আছে এই যিখিনি মাউণ্টেইন আছে ইয়াক আমি কওঁ পূৰ্বাঞ্চল বা ইষ্টাৰ্ণ হিল এখানে মনত ৰাখিব আপোনালোকে কি কয় হিমালয় গৈ ইয়াৰ সিনটেক্সিয়েল বেন লয় ঠিক আছে আৰু ইয়াত আছে আপোনাৰ মেঘালয়ান প্লেটু গাৰো খাসী জয়ন্তিয়া ইয়াত আছে আপোনাৰ বাৰাইল ৰেঞ্জ ইয়াত আছে আপোনাৰ কাৰ্বি আংলং প্লেটু ঠিক আছে আমি অসম জিঅগ্ৰাফি ডিসকাস কৰো তো এখানে পাটকাই হিল কত আছে আপোনাৰ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড মেইনলি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড ঠিক আছে নাগা হিল নাগালেণ্ড মেইনলি মণিপুৰত মিজু হিল মিনুপুৰত যেটো গ্লুচাই হিল বুলি কোৱা হয় এইখিনিক আমি পূৰ্বাঞ্চল হিল বুলি কওঁ ঠিক আছে ইয়াৰ এক্সটেনশন আগলৈ গৈ আপোনাৰ আন্দামান নিকোবৰ আইল্যান্ড ঠিক আছে তো মিৰি আবৰ মিচিমি এখিনি চালু তাৰপিছত আপোনাৰ আদাৰ নটেবল হিল দ্যাট ইজ নাগা হিল ইন হিয়াৰ নাগালেণ্ডত লুচাই হিল ইজ ইন মিজোৰাম ঠিক আছে পাটকাই বুম অৰুণাচল আৰু আপোনাৰ নাগালেণ্ডত আছে ঠিক আছে তাৰপিছত আপোনাৰ এখিনি চালু ঠিক আছে আৰু হাইয়েষ্ট পিক আপোনাৰ পূৰ্বাঞ্চলৰ দ্যাট ইজ ব্লু মাউণ্টেইন কত আছে মণিপুৰত আছে হাইয়েষ্ট পিক অফ দা পূৰ্বাঞ্চল ইজ ব্লু মাউণ্টেইন লোকেটেড ইন মণিপুৰ ঠিক আছে এটো মনত ৰাখিব আপোনালোকে আৰু বাকিখিনি অলৰেডি আমি চালু ঠিক আছে পাটকাই হিল এইবিলাক কি হয় বাউণ্ডাৰী হয় বিটুইন মিয়ানমাৰ এণ্ড ইণ্ডিয়া দিজ পূৰ্বাঞ্চল হিলছ ঠিক আছে তো ইয়াত আমি হিমালয়ান মাউণ্টেইন ডিসকাস কৰিলো ইমান ডেপথতো যাব নালাগে আৰু ইমান ওপৰও নহয় ঠিক আছে এই গাৰো খাসু যেনতে আমি প্লেইনছ এণ্ড প্লেটু ডিসকাস কৰিম ঠিক আছে তো ইয়াত আমাৰ অলৰেডি ডিসকাস কৰিলো মাউণ্টেইনখিনি থ্যাংক ইউ এভৰিৱান আপোনালোকে এই কিবা কোড স্ক্যান কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে ফৰ পিডিএফ নোটছ এণ্ড আপডেটছ আৰু আপোনালোকে সাবস্ক্ৰাইব প্লাস কমেন্ট কৰিবলৈ নাপাহৰিব থ্যাংক ইউ এভৰিৱান